সঁচাকৈ আজি তিতাবৰ কাৰণে গৌৰৱৰ দিন। আমি তিতাবৰক এটা আই লাভ ইউ তিতাবৰ, আমি তিতাবৰক যে ভাল পাওঁ এটা আমি প্ৰকল্প দিছোঁ ৰাইজৰ হাতলৈ তুলি, আৰু এনেকৈ আমি তিতাবৰখন আৰু কি কৰিব পাৰোঁ জিলিকাই তুলিম। আৰু ইয়াৰ পিছতে পাৰ্কখন হৈ উঠিব। পাৰ্কৰ কাম আমি চেষ্টা কৰি আছোঁ। আজি এই 15 আগষ্টৰ দিনটোতে আমি এই শুভ উন্মোচনীটো কৰিছোঁ আৰু ৰাইজৰ মাজলৈ ঠেলি দিছোঁ। এইটো ৰাইজে যাতে এইটো চাফা কৰি ৰাখিব পাৰে তাৰ কাৰণে ৰাইজৰ হাততে আমি দি দিছোঁ। নিজৰ ঘৰৰ নিচিনাকৈ যাতে আমাৰ লাভ ইউ তিতাবৰটো যাতে ভালকৈ ৰাখে। আজি আই লাভ তিতাবৰ এই সুন্দৰ প্ৰকল্প তিতাবৰবাসীৰ বাবে তিতাবৰ পৌৰসভাই উৎসৰ্গা কৰিলে। এই পৌৰসভাৰ প্ৰকল্প 2024 চনৰ 26 জানুৱাৰী তাৰিখে আমি শুভাৰম্ভণি কৰিছিলোঁ। তেতিয়া এটা মনত ধাৰণা আহিছিল যে তিতাবৰৰ গান্ধী পাৰ্কখনৰ লগতে নৈসৰ্গিক সৌন্দৰ্য বৃদ্ধি তথা তিতাবৰৰ ৰাইজৰ আমোদ প্ৰমোদৰ বাবে আৰু তিতাবৰৰ ৰাইজৰ মনত তিতাবৰৰ প্ৰতি ভালপোৱাৰ এক চিন স্বৰূপ হিচাপে আমি এই প্ৰকল্পৰ আৰম্ভণি কৰিছিলোঁ। আৰু সেই আৰম্ভণিৰ আজি এই ফল, আৰু সেই ফল আজি আমাৰ তিতাবৰ ৰাইজে লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে মই তিতাবৰ পৌৰসভাৰ সমূহ নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমূহ ৰাইজলৈ এটা অনুৰোধ থাকিল যাতে এই প্ৰকল্পটো খুব ধুনীয়াকৈ সকলোৰে সহযোগত পৰিচালনা আৰু পৰিকল্পনাৰে আগবাঢ়ি যায়। ধন্যবাদ। হয়, খুব ভাল লাগিছে। গভীৰ প্ৰশান্তি লাভ কৰিছোঁ। আমি আজি আই লাভ তিতাবৰ প্ৰকল্পটো তিতাবৰ পৌৰসভাৰ উদ্যোগত মাননীয় পৌৰনেত্ৰী ৰশ্মি ভট্টাচাৰ্য ডাঙৰীয়ানীৰ সহযোগত আমি আজি সম্পূৰ্ণ কৰিব পাৰিলোঁ। মই ইয়াৰ বাবে তিতাবৰ পৌৰসভাৰ সকলো বিষয়া কৰ্মচাৰী, ৱাৰ্ড কমিশ্যনাৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিম। আৰু মই অনুৰোধ জনাম তিতাবৰবাসী ৰাইজে যাতে এই প্ৰকল্পটি আজি 15 আগষ্টৰ যেনেকুৱা আমি উন্মোচন কৰিছোঁ ঠিক তেনেদৰে যাতে ধুনীয়া কৰি ৰাখে, স্বচ্ছ কৰি ৰাখে। আৰু ইয়াৰ বাবে প্ৰত্যেকজন তিতাবৰবাসী ৰাইজে চেষ্টা কৰিব লাগিব। মই তেওঁলোকৰ নামতে তিতাবৰবাসীৰ নামতেই আজি এই প্ৰকল্পটি উৎসৰ্গা কৰিলোঁ। সঁচাকৈ আজি তিতাবৰ কাৰণে গৌৰৱৰ দিন। আমি তিতাবৰক এটা আই লাভ ইউ তিতাবৰ, আমি তিতাবৰক যে ভাল পাওঁ এটা আমি প্ৰকল্প দিছোঁ ৰাইজৰ হাতলৈ তুলি, আৰু এনেকৈ আমি তিতাবৰখন আৰু কি কৰিব পাৰোঁ জিলিকাই তুলিম। আৰু ইয়াৰ পিছতে পাৰ্কখন হৈ উঠিব। পাৰ্কৰ কাম আমি চেষ্টা কৰি আছোঁ। আজি এই 15 আগষ্টৰ দিনটোতে আমি এই শুভ উন্মোচনীটো কৰিছোঁ আৰু ৰাইজৰ মাজলৈ ঠেলি দিছোঁ। এইটো ৰাইজে যাতে এইটো চাফা কৰি ৰাখিব পাৰে তাৰ কাৰণে ৰাইজৰ হাততে আমি দি দিছোঁ। নিজৰ ঘৰৰ নিচিনাকৈ যাতে আমাৰ লাভ ইউ তিতাবৰটো যাতে ভালকৈ ৰাখে। আজি আই লাভ তিতাবৰ এই সুন্দৰ প্ৰকল্প তিতাবৰবাসীৰ বাবে তিতাবৰ পৌৰসভাই উৎসৰ্গা কৰিলে। এই পৌৰসভাৰ প্ৰকল্প 2024 চনৰ 26 জানুৱাৰী তাৰিখে আমি শুভাৰম্ভণি কৰিছিলোঁ। তেতিয়া এটা মনত ধাৰণা আহিছিল যে তিতাবৰৰ গান্ধী পাৰ্কখনৰ লগতে নৈসৰ্গিক সৌন্দৰ্য বৃদ্ধি তথা তিতাবৰৰ ৰাইজৰ আমোদ প্ৰমোদৰ বাবে আৰু তিতাবৰৰ ৰাইজৰ মনত তিতাবৰৰ প্ৰতি ভালপোৱাৰ এক চিন স্বৰূপ হিচাপে আমি এই প্ৰকল্পৰ আৰম্ভণি কৰিছিলোঁ। আৰু সেই আৰম্ভণিৰ আজি এই ফল, আৰু সেই ফল আজি আমাৰ তিতাবৰ ৰাইজে লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে মই তিতাবৰ পৌৰসভাৰ সমূহ নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমূহ ৰাইজলৈ এটা অনুৰোধ থাকিল যাতে এই প্ৰকল্পটো খুব ধুনীয়াকৈ সকলোৰে সহযোগত পৰিচালনা আৰু পৰিকল্পনাৰে আগবাঢ়ি যায়। ধন্যবাদ। হয়, খুব ভাল লাগিছে। গভীৰ প্ৰশান্তি লাভ কৰিছোঁ। আমি আজি আই লাভ তিতাবৰ প্ৰকল্পটো তিতাবৰ পৌৰসভাৰ উদ্যোগত মাননীয় পৌৰনেত্ৰী ৰশ্মি ভট্টাচাৰ্য ডাঙৰীয়ানীৰ সহযোগত আমি আজি সম্পূৰ্ণ কৰিব পাৰিলোঁ। মই ইয়াৰ বাবে তিতাবৰ পৌৰসভাৰ সকলো বিষয়া কৰ্মচাৰী, ৱাৰ্ড কমিশ্যনাৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিম। আৰু মই অনুৰোধ জনাম তিতাবৰবাসী ৰাইজে যাতে এই প্ৰকল্পটি আজি 15 আগষ্টৰ যেনেকুৱা আমি উন্মোচন কৰিছোঁ ঠিক তেনেদৰে যাতে ধুনীয়া কৰি ৰাখে, স্বচ্ছ কৰি ৰাখে। আৰু ইয়াৰ বাবে প্ৰত্যেকজন তিতাবৰবাসী ৰাইজে চেষ্টা কৰিব লাগিব। মই তেওঁলোকৰ নামতে তিতাবৰবাসীৰ নামতেই আজি এই প্ৰকল্পটি উৎসৰ্গা কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।